ঘটোৎকচ 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 হাই 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 বাসা মাটি করুমর বাসা ভূমি করিও হি মাতা স্বর্গ তুচ্ছতর পিতা জননী জন্ম ভবিষ্য স্বর্গদপি করিও হি গর্ভধারং পুষ্যভং পিতা মাতা বিশ্বস্তে সর্বদেব স্বরূপায় তস্মৈ মাতৃ নমো নমঃ। কল্যাণ হওক বৎস মাতৃ বাসা মাতৃ মোৰ ব্ৰত পালনৰ বাবে এটি মনুষ্যৰ আৱশ্যক এই কথাটোৰ জ্ঞাত মাতৃ যা বাসা এটি মনুষ্য লৈ তই মোৰ সন্মুখে ভাল মাতৃ ৰবি বাসা মাতৃ আজি মই তোমাক মায়াবিদ্যা কৰিম প্ৰদান মাতৃ মায়াবিদ্যা ৰাক্ষস কুলৰ অপূৰ্ব ভূষণ মাতৃ শুনা শুনা এয়া মোৰ মায়াবিদ্যা মাতৃ মায়া মহেশ্বরী স্বাহা বিষ্ণু মায়া মহাবিদ্যা মাতৃ ব্রহ্ম মায়া মহাশক্তি মায়া শক্তি মহেশ্বরী বাসা মাতৃ বাসা পুনৰ দৃশ্যমান হবলৈ কি কৰিব লাগিব মাতৃ এই মন্ত্ৰটাই কৰিবি উচ্চাৰণ মাতৃ মায়া দৃষ্টা অথৈব বিষ্ণু মাতৃ মায়া দৃষ্টা অথৈব ব্রহ্মা মাতৃ মায়া দৃষ্টা অথৈব দেব মায়া দৃষ্টা সর্বমিদম ও মায়া জ্বালা দৃষ্টিমান সৈন্য নম ওম মায়া জালা দৃষ্টিমান হৈন্য নমঃ ওম মায়া জ্বালা দৃষ্টিমান সৈন্য নম ওম মায়া জ্বালা দৃষ্টিমান সৈন্য নমঃ মাতৃআইকা পালিছনে ঘটোৎকচ বীৰ মনুষ্য সন্ধানে চলে অতি দ্ৰুত কৰ মাতৃ ব্ৰত ভংগৰ বাবে লাগে মনুষ্য এজন অতীত তাৰিখে মনুষ্যৰ শনিত প্ৰাণে ব্ৰত ভংগৰ সূচনা হিজে ৰক্ষৰ ৰীতি আছে মোৰতো বহুত অযুত শক্তি শক্তিৰ পৰিচয় দি আনি দিম মনুষ্যময় কেনি যাওঁ কোন দিশে গ'লে হ'ব মোৰ উদ্দেশ্য পূৰণ কাম্যকত আছে যত প্ৰজাগণ সকলোতো মিথ্য মোৰ মিথ্যৰ শনি নাই অসম্ভৱ কেতিয়াও চিন্তা কৰিব নোৱাৰো মই সৈন্যহতে মাতৃৰ আদেশ অতি নিৰ্মম মনুষ্যৰ শনিত পালে ব্ৰত ভংগৰ সূচনা এই যে ঘোৰ অনিয়ম ৰক্ষক সমাজৰ ময়ো ৰক্ষক নহয় ৰক্ষক অৰ্থ ৰক্ষক আৰু অৰ্থ মানৱৰ শনিত সম্বলিত বীৰ সন্তান মই পূজনীয় পিতৃ মোৰ থাকিলেহেঁতেন যদি সমুখে আমাৰ নিশ্চয় প্ৰতিহত কৰিলেহেঁতেন এনে নিষ্ঠুৰ কৰ্মকে কিন্তু হতভগীয়া এই ঘটোৎকচৰ কপালতে
লিখা নাই সেই সুখ বিধিয়ে কদাপি সত্য কথা মাতৃ ৰাধেক পালন মোৰ জীৱনৰ ব্ৰত মাতৃ নকৰিবা চিন্তা মাতৃ যত্ন কৰিমে দীক্ষণে মনুষ্যৰ সন্ধানে